বন্ধুসকল নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকৰ ওচৰলৈ এই সময়ত জনাবলৈ লৈ আছোঁ যে NPSৰ কৰ্মচাৰীসকলৰ গ্ৰেচুইটিক লৈ শেহতীয়াকৈ যিখন নতুন অফিচিয়েল জাননী প্ৰকাশ হৈছিল, তাৰে ভিতৰৰ মূল ইনফৰমেশ্যনসমূহৰ বিষয়ে আজি আপোনালোকক জনাবলৈ যত্ন কৰিম। আৰু এইবাবেই আজিৰ এই ভিডিঅ'টো লৈ আনিছিলোঁ যে এজন কৰ্মচাৰীৰ কেতিয়াবা তেওঁৰ ছাৰ্ভিচ লাইফৰ ভিতৰৰ কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে অৱগত নোহোৱাকৈ অৱসৰ লয় বা মৃত্যুবৰণ কৰে। ফলত কি হয়, তেওঁ পাবলগীয়া আৰ্থিক সাহায্যসমূহৰ বিষয়ে পৰিয়ালে অৱগত নহয় বা ক্লেইম নকৰাকৈ তেনেকৈ থাকি যায়। গতিকে সেইবাবেই বিশেষকৈ NPSৰ অধীনত কৰ্মচাৰীসকলৰ যি গ্ৰেচুইটিক লৈ নতুন জাননীখন প্ৰকাশ হৈছিল, তাৰ ভিতৰৰ কিছুমান মূল ইনফৰমেশ্যনৰ বিষয়ে আজি আপোনালোকক জনাবলৈ যত্ন কৰিম। আৰু জনাবলৈ লৈছোঁ, চাওক, ইনফৰমেশ্যনটোৰ মতে শেহতীয়াকৈ যি প্ৰকাশ হৈছিল যে কৰ্মচাৰীৰ ভাই ভনী মা দেউতা সকলোৱে গ্ৰেচুইটিৰ বাবে যোগ্য হ'ব কি কণ্ডিশ্যনত, এই জাননীখনত সম্পূৰ্ণকৈ উল্লেখ কৰিছিলে। আৰু দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মই মূল জাননীখন দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু জাননীখন যথেষ্ট এখন দীঘল জাননী বুলি ক'ব পাৰি। প্ৰকাশ হৈছিলে এনেকৈ: গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, কেন্দ্ৰীয় চিভিল ছাৰ্ভিচ, চেণ্ট্ৰেল চিভিল ছাৰ্ভিচেছ, পে'মেণ্ট অফ গ্ৰেচুইটি আণ্ডাৰ NPS বা নেশ্যনেল পেঞ্চন ছিষ্টেম ৰুলছ 2021। আৰু আপোনালোকৰ সন্মুখত যিখন জাননী অফিচিয়েলি প্ৰকাশ হৈছিলে, জাননীখনৰ এটা আভাস দিবলৈ যত্ন কৰিছোঁ যাতে আপোনালোকে গম পায় জাননীখন কিমান বেছি দীঘল হ'ব পাৰে। জাননীখন এখন কিতাপ আকাৰে প্ৰকাশ কৰিছে বুলি ক'ব লাগিব, কাৰণ 80 পৃষ্ঠাৰ এখন ডাঙৰ জাননী। আৰু তাৰ ভিতৰত যিখিনি মূল গুৰুত্ব পইণ্টছ, সেইখিনিকে আপোনালোকৰ সন্মুখত হাইলাইট কৰিম। আৰু ভিডিঅ'টো অকণমান সময় ল'ব পাৰে, কিন্তু স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব, কাৰণ বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ভিডিঅ'টোত ইনক্লুড কৰা হৈছে। আৰু আপোনালোকৰ সন্মুখত মই দেখুৱাইছোঁ, চাওক, টোটেল পেজ নাম্বাৰ হ'ল 80, অৰ্থাৎ এখন কিতাপ বুলিয়েই ক'ব পাৰি। তে বন্ধুসকল, দেৰি নকৰোঁ, মূল পইণ্টছসমূহলৈ আমি যাবলৈ যত্ন কৰোঁ, যাতে খুব কম সময়ৰ ভিতৰতে আপোনালোকক ইনফৰমেশ্যনসমূহ জনাব পাৰোঁ। কি কণ্ডিশ্যনত এজন কৰ্মচাৰীয়ে গ্ৰেচুইটিৰ বাবে যোগ্য হ'ব বা ডেথ গ্ৰেচুইটিৰ বাবে যোগ্য হ'ব। 22 নম্বৰ অৰ্থাৎ অধ্যায় 5ত 22 নম্বৰ পইণ্টছৰ পৰা এই ইনফৰমেশ্যনসমূহ ইনক্লুড কৰিছে। যি ৰিটায়াৰমেণ্টৰ গ্ৰেচুইটি বা ডেথ গ্ৰেচুইটি এজন চৰকাৰী কৰ্মচাৰীয়ে 5 বছৰ ছাৰ্ভিচ সম্পূৰ্ণ কৰিছে আৰু যিজনে অৱসৰ গ্ৰহণ কৰে, বয়স সীমা পাই অৱসৰ গ্ৰহণ কৰে বা অক্ষমতাৰ বাবে অৱসৰ গ্ৰহণ কৰে, এই তিনিটা কণ্ডিশ্যনত গ্ৰেচুইটিৰ বাবে যোগ্য হ'ব। তাৰোপৰি মৌলিক নিয়মাৱলী 1922ৰ নিয়ম 56 বা কেন্দ্ৰীয় অসামৰিক সেৱা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা কাৰ্যকৰীকৰণ নিয়মাৱলী 2021ৰ নিয়ম অনুসৰিও গ্ৰেচুইটিৰ বাবে দিয়া হ'ব, বয়সৰ সীমা পোৱাৰ আগতেই দিয়া হ'ব। যদিহে তেওঁ কাৰ্যৰত আছিল এনে প্ৰতিষ্ঠানত উদ্ধৃত ঘোষিত হৈ স্বেচ্ছামূলক অৱসৰ লয়, অৰ্থাৎ ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লেও গ্ৰেচুইটিৰ বাবে যোগ্য হ'ব। তাৰপিছত কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ মালিকানাধীন বা নিয়ন্ত্ৰিত নিগম কোম্পানীটো যদি কৰ্ম কৰি বা ছাৰ্ভিচ কৰি অন্তৰ্ভুক্ত হয়, তেতিয়াহ'লে তেওঁৰ যি ৰিটায়াৰমেণ্ট হয় তেতিয়াও তেওঁ গ্ৰেচুইটিৰ বাবে যোগ্য হ'ব। তাৰপিছত 2 নম্বৰ পইণ্টটো চাব, সেইটো বেছি গুৰুত্বপূৰ্ণ। য'ত এজন চৰকাৰী কৰ্মচাৰী কাৰ্যৰত অৱস্থাত মৃত্যুবৰণ কৰে, তেন্তে তলৰ তালিকাত দিয়া হাৰত নিয়ম 24ৰ উপনিয়ম 1ত দৰ্শোৱা ধৰণে তেওঁৰ পৰিয়ালক ডেথ গ্ৰেচুইটি দিয়া হ'ব। কৰ্মচাৰীজনে যদি চাকৰি কৰি থকা অৱস্থাতে যদি তেওঁৰ মৃত্যু হয়, তেতিয়াহ'লে তেওঁৰ পৰিয়ালেও পাব। আৰু কোনে এই কণ্ডিশ্যনত পাব, কি কণ্ডিশ্যনত পাব দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, যদি এবছৰতকৈ কম ছাৰ্ভিচ কৰি তেওঁ ডেথ হয় বা 5 বছৰতকৈ যদি তেনেকৈ এটা হিচাপ দিছে, আৰু যদি 20 বছৰ বা তাতকৈ বেছি যদি কৰি হয়, তেতিয়াহ'লে প্ৰতিটো 6 মহীয়া সময়ৰ বাবে ৰেমুনেশ্যনৰ আধা সৰ্বোচ্চ ৰেমুনেশ্যনৰ 33 গুণৰ অধীন হ'ব। অৰ্থাৎ এইটো কেলকুলেশ্যন তেওঁলোকে দেখুৱাইছে যে ছাৰ্ভিচটো গ্ৰেচুইটিৰ কাৰণে কেনেকৈ কেলকুলেশ্যন কৰে। তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰিছে যে এই নিয়মৰ অধীনত পৰিশোধযোগ্য গ্ৰেচুইটিৰ পৰিমাণ 25 লাখ টকাতকৈ বেছি নহ'ব। যদি তেনেকুৱা কণ্ডিশ্যনৰ গ্ৰেচুইটিৰ ক্লেইম আহে, তেতিয়াহ'লে 25 লাখ টকাতকৈ বেছি নহ'ব বুলি কৈছে।
আৰু চৰ্তে অৱসৰ বা মৃত্যু ভাতি চূড়ান্ত গণনা কৰা পৰিমাণত যদি টকাৰ এটা ভগ্নাংশ থাকে তেন্তে ইয়াক পৰৱৰ্তী উচ্চ টকালৈ পূৰ্ণাংগ অৰ্থাৎ ৰাউণ্ড ফিগাৰ কৰি দিয়া হ'ব বুলি উল্লেখ কৰিছে। তাৰপিছত আৰু এটা ইনফৰমেশ্যন উল্লেখ কৰিছে যে এজন চৰকাৰী কৰ্মচাৰী প্ৰতি ৰেমুনেশ্যনৰ তেওঁৰ শেষ সেৱাৰ 10 মাহৰ ভিতৰত হ্ৰাস কৰা হৈছে যদি উল্লেখিত গড় ৰেমুনেশ্যনৰ প্ৰতি ৰেমুনেশ্যন হিচাপে গণ্য কৰা হ'ব। অৰ্থাৎ কি কণ্ডিশ্যনত হ্ৰাস হ'ব সেইটো কথাও উল্লেখ কৰিছে। য'ত এজন চৰকাৰী কৰ্মচাৰী যিজন ৰিটায়াৰমেণ্টৰ গ্ৰেচুইটিৰ বাবে যোগ্য হৈছিল তেওঁৰ ছাৰ্ভিচৰ পৰা অৱসৰ লোৱা তাৰিখৰ 5 বছৰৰ ভিতৰত যদি মৃত্যুবৰণ কৰে, শাস্তি হিচাপে বাধ্যতামূলক অৱসৰকে ধৰি তেওঁৰ মৃত্যুৰ পিছত ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত এনে বাৰ্ষিকীৰ পৰা পোৱা প্ৰকৃততে পোৱা ধনৰাশি যদি একে থাকে উপনিয়ম অধীনৰ প্ৰদেয় ৰিটায়াৰমেণ্টৰ গ্ৰেচুইটিৰ সৈতে যোগ কৰি তেওঁ প্ৰতি ৰেমুনেশ্যনৰ 12 গুণৰ সমান পৰিমাণতকৈ কম হয় তেন্তে সেই অভাৱৰ সমান এটা অৱশিষ্ট ভাতিৰ 24 উপনিয়ম বা একত দৰ্শোৱা ধৰণে তেওঁ পৰিয়ালক প্ৰদান কৰিব। অৰ্থাৎ তেওঁৰ ডেথ যদি হৈ যায় তেতিয়াহ'লে পৰিয়ালক প্ৰদান কৰিব বুলি কৈছে। এতিয়া কোনে কোনে পাব সেই কণ্ডিশ্যনত 24ৰ উপনিয়ম বুলি কৈছে, কাৰণ 24ৰ উপনিয়মটো সেই যিখন মূল গ্ৰেচুইটিৰ ইনফৰমেশ্যন তাতে উল্লেখ কৰিছে তেওঁলোকে। এই নিয়ম আৰু নিয়ম 23, 24, 25, 26ৰ উদ্দেশ্যৰ সৈতে এজন চৰকাৰী কৰ্মচাৰীৰ সৈতে সম্পৰ্কিত পৰিয়ালৰ অৰ্থ হৈছে, পৰিয়াল বুলি কওঁতে কাক কাক বুজোৱা হৈছে এই কথাখিনি মন কৰিব কৰ্মচাৰীসকলে। পত্নী বা পত্নীসকল, যাৰ ভিতৰত বিচাৰিকভাৱে পৃথক হোৱা পত্নী বা পত্নী সকলো অন্তৰ্ভুক্ত হয় যদি কৰ্মচাৰীজন পুৰুষ হয়। ডিভ'ৰ্চ হোৱা পত্নীও পাব বা পত্নীসকলেও পাব বুলি উল্লেখ কৰিছে ডিভ'ৰ্চ হ'লে। তাৰপিছত ঠিক তেনেকৈ ওলোটাকৈ যদি ডিভ'ৰ্চ হোৱা পতি হয় আৰু যদি তেওঁৰ ৱাইফ কৰ্মচাৰী হয় তেতিয়াহ'লে চৰকাৰী কৰ্মচাৰী হয় তেতিয়াও তেওঁ পাব বুলি উল্লেখ কৰিছে। তাৰপিছত পুত্ৰ হ'লেও পাব, সতীয়া পুত্ৰ আৰু দত্তক পুত্ৰ অন্তৰ্ভুক্ত। অবিবাহিতা কন্যা, যাৰ ভিতৰত সতীয়া কন্যা আৰু দত্তক কন্যা অন্তৰ্ভুক্ত। বিধৱা বা তালাকপ্ৰাপ্ত কন্যা, যাৰ ভিতৰত সতীয়া কন্যা আৰু দত্তক কন্যাও অন্তৰ্ভুক্ত। তাৰপিছত চাব পিতৃ মাতৃও অন্তৰ্ভুক্ত হৈছে, যাৰ ভিতৰত দত্তক পিতৃ মাতৃ অন্তৰ্ভুক্ত যদি ব্যক্তিজনৰ ব্যক্তিগত আইনে দত্তক গ্ৰহণৰ অনুমতি দিয়ে। মাতৃও, যাৰ ভিতৰত দত্তক পিতৃ মাতৃ অন্তৰ্ভুক্ত যদি ব্যক্তিজনৰ ব্যক্তিগত আইনে দত্তক গ্ৰহণৰ অনুমতি দিয়ে। আৰু ভাতৃও পাব, যাৰ ভিতৰত সত্ৰীয়া ভাতৃ অন্তৰ্ভুক্ত যিসকল বয়সৰ কোনো সীমা নোহোৱাকৈ মানসিক কোনো বিকাৰ বা অক্ষমতা, মানসিকভাৱে পিছপৰা বা শাৰীৰিকভাৱে পংগু বা অক্ষম ৰোগত ভুগি আছে আৰু অন্যান্য ক্ষেত্ৰত ভাতৃ, যাৰ ভিতৰত সত্ৰীয়া ভাতৃ অন্তৰ্ভুক্ত 18 বছৰৰ বয়সৰ তলৰ। অবিবাহিতা ভগ্নী, বিধৱা ভগ্নী আৰু তালাকপ্ৰাপ্ত ভগ্নী, যাৰ ভিতৰত সতীয়া ভগ্নীও অন্তৰ্ভুক্ত। বিবাহিত কন্যা আৰু মৃত পুত্ৰৰ সন্তান। এই নিয়মৰ অধীনত অৰ্হতাপ্ৰাপ্ত সেৱাৰ দৈৰ্ঘ্য গণনা কৰোঁতে 3 মাহ বা তাতকৈ বেছি সময়ৰ এটা ভগ্নাংশ হিচাপে 6 মহীয়া হিচাপে গণ্য কৰা হ'ব। অৰ্থাৎ কেলকুলেশ্যনটো কেনেকৈ কৰি তেওঁলোকক দিয়া হ'ব সেইখিনি কথা উল্লেখ কৰিছে। তাৰপিছত চাব আৰু এটা ইনফৰমেশ্যন, এনে এজন চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত যিজনে 4 বছৰ 9 মাহ বা তাতকৈ বেছি কিন্তু 5 বছৰতকৈ কম অৰ্হতাপ্ৰাপ্ত ছাৰ্ভিচ আগবঢ়াইছে, তেওঁ এই নিয়মৰ উদ্দেশ্যে অৰ্হতাপ্ৰাপ্ত 5 বছৰ আৰু উপনিয়ম 1 অনুসৰি তেওঁ ৰিটায়াৰমেণ্টৰ গ্ৰেচুইটিৰ বাবে যোগ্য হ'ব। যদি এজন চৰকাৰী কৰ্মচাৰীয়ে আত্মহত্যা কৰিলেও তেওঁৰ ডেথ গ্ৰেচুইটিটো দিব বুলি উল্লেখ কৰিছে। তাৰপিছত মনোনয়নটো চাব, নমিনী হিচাপে এজন কৰ্মচাৰীয়ে সেৱা বা ছাৰ্ভিচ পদত তেওঁ প্ৰাৰম্ভিক স্থায়ীকৰণৰ পিছত ফৰ্ম 2ত এটা মনোনয়ন কৰিব লাগিব, যাৰ দ্বাৰা এজন বা তাতকৈ বেছি ব্যক্তিক নিয়ম 22ৰ অধীনত পৰিশোধযোগ্য ৰিটায়াৰমেণ্ট গ্ৰেচুইটি বা ডেথ গ্ৰেচুইটিৰ পোৱাৰ অধিকাৰ প্ৰদান কৰিব। নমিনীটো উল্লেখ কৰিছে। কোন কোন হ'ব এতিয়া উল্লেখ কৰিছে চাওক। চৰকাৰী কৰ্মচাৰীজনৰ এটা পৰিয়াল আছে তেন্তে মনোনয়ন তেওঁ পৰিয়ালৰ সদস্যসকলৰ বাহিৰে অন্য ব্যক্তি বা ব্যক্তিসকলক অনুমত লগ লাগি, বা চৰকাৰী কৰ্মচাৰীজনৰ কোনো পৰিয়াল নাই তেন্তে মনোনয়ন এজন বা তাতকৈ বেছি ব্যক্তি বা ব্যক্তিৰ সংস্থা বা নিগম হওক বা অনুকূলনত কৰিব পাৰিব। এইখিনি কথা উল্লেখ কৰিছে কাক কাক নমিনী ৰাখিব পাৰিব। গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আৰু যিখিনি মূল ইনফৰমেশ্যন এজন কৰ্মচাৰীৰ বাবে দৰকাৰ সেইখিনিকে জনাবলৈ যত্ন কৰিছোঁ। গোটেইখিনি যিখিনি আছে সকলোখিনি একদম গ্ৰেচুইটিক লৈ গোটেই ইনফৰমেশ্যনখিনি প্ৰকাশ হৈছে। তাৰপিছত আৰু এটা কথা চাওক, নমিনেশ্যনটো যি নমিনী গ্ৰেচুইটিৰ কাৰণে চিলেকশ্যন কৰিছিলে সেইটো বাতিল কৰিব পাৰিব বুলি উল্লেখ কৰিছে। এজন চৰকাৰী কৰ্মচাৰী যিকোনো সময়ত কাৰ্যালয়ৰ মুৰব্বীৰ ওচৰত লিখিত জাননী প্ৰেৰণ কৰি এটা মনোনয়ন বাতিল কৰিব পাৰে। আৰু বাতিল কৰাৰ কাৰণ কি সেইখিনি উল্লেখ কৰিব পাৰিব বুলি উল্লেখ কৰিছে। নিশ্চয়কৈ গম পাইছে কেনেকৈ কণ্ডিশ্যনত এজন
কৰ্মচাৰীৰ যি গ্ৰেচুইটি পাব, তেওঁৰ পৰিয়ালৰ কোনে কোনে পাব, যিখিনি আছিলে গোটেইখিনিকে আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ, যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। তাৰপিছত এইখিনি আছে আৰু কেনেকুৱা অৱস্থাত নেপাব সেইখিনিও উল্লেখ কৰিছে তেওঁলোকে। কৰ্মচাৰীজন হত্যা বা হত্যাত সহায় কৰা অভিযোগৰ পৰা যদি খালাচ হয় তেতিয়াহ'লে তেওঁক দিব। অৰ্থাৎ তেওঁ যদি মানে ডিছপিউট হৈ আছে, তেওঁৰ কেছটো যদি সমাধান হোৱা নাই, তেতিয়াহ'লে তেওঁ পৰিশোধৰ বাবে যোগ্য নহ'ব। তেনেকুৱা কিছুমান ইনফৰমেশ্যনো উল্লেখ কৰিছে। আৰু যিখিনি আছে আপোনালোকৰ সন্মুখত জনাবলৈ যত্ন কৰিছোঁ। অক্ষমতা ভাতৃ বুলি এটা আছে, অৰ্থাৎ এই অক্ষমতা ভাতৃ নিয়ম 22 অনুসৰি এজন চৰকাৰী কৰ্মচাৰীক প্ৰদান কৰা হ'ব যিজনে কেন্দ্ৰীয় অসামৰিক সেৱা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা কাৰ্যকৰীকৰণ নিয়মাৱলী 2021-16 নিয়ম অনুসৰি শাৰীৰিক বা মানসিক দুৰ্বলৰ কাৰণে অৱসৰ গ্ৰহণ কৰে, সেৱাৰ ক্ষেত্ৰত স্থায়ীভাৱে অক্ষম কৰি তোলে, যিজনে বিকল্প বাছি লৈছিল। বা এইটো বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে কিবা কাৰণত যদি ছাৰ্ভিচ কৰি থকা অৱস্থাত যদি অক্ষমতা হৈ যায়, মানে ছাৰ্ভিচ কৰিব নোৱাৰা হৈ যায়, তেতিয়াও তেওঁক কিন্তু গ্ৰেচুইটি দিয়া হ'ব বুলি উল্লেখ কৰিছে। তে বন্ধুসকল চাওক, আপোনালোকৰ সহায় হোৱাকৈ গ্ৰেচুইটিৰ সন্দৰ্ভত যিখিনি ইনফৰমেশ্যন চৰকাৰৰ ফালৰ পৰা গ্ৰেচুইটিৰ জাননীখনত প্ৰকাশ কৰিছিলে তাৰ অসমীয়া অনুবাদ কৰি যিমানখিনি পাৰোঁ আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ। ভিডিঅ'টো বহুত বেছি দীঘল হ'ব বুলি অকণমান চমু কৰিবলৈ যত্ন কৰিলোঁ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিছোঁ, যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এবাৰ শ্বেয়াৰ নকৰাকৈ নাথাকিব, কাৰণ আপোনাৰ হয়তো কোনোবা এজন চিনাকিৰ এই ইনফৰমেশ্যনখিনি উপকাৰ হ'ব পাৰে।